বিজয় উল্লাস কৰি আছে আৰু আপুনি এই বিজয়ৰ সন্দৰ্ভত আপুনি ৰাইজক কি ক'ব? হয়, নমস্কাৰ। মই চামগুৰি সমষ্টি কৰিগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক পদৰ সদস্য প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী আছিলোঁ। মই অহাকালি জিকি আহিলোঁ 374টি ভোটত আৰু আমাৰ চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তানজিল হুছেইনক ধন্যবাদ জনাইছোঁ যে মোক নেতৃত্ব দিয়াৰ কাৰণে মই জিকি আহিলোঁ কৰিগুৰি গাঁও পঞ্চায়তৰ পৰা। আপোনাৰ অসমত বিজেপি চৰকাৰ চলি আছে, চামগুৰি সমষ্টি যিহেতু বিধায়ক চিত্তৰঞ্জন শৰ্মা থকা সত্ত্বেও আপোনাক ৰাইজে বিজয় কৰাইছে, আপুনি গৰীব দুখীয়া ৰাইজৰ হৈ কি কাম কৰে? মই গৰীব দুখীয়া ৰাইজৰ উন্নয়নৰ ৰাস্তা ঘাট আৰু উন্নয়নৰ বিষয়ে কাম কৰিম আৰু আমাৰ চামগুৰি সমষ্টিত অহা বাই ইলেকশ্যনত চিত্তৰঞ্জন শৰ্মা ইয়াত বিজয়ী হৈছিল আৰু ইয়াৰ যি পৰিস্থিতি বহুত বেয়া আছিলে, তথাপিও আমি ইয়াত কংগ্ৰেছ কৰিগুৰি গাঁও পঞ্চায়তত কংগ্ৰেছ জিকিছে আৰু 5টা ৱাৰ্ডৰ লগতে সমৰ্থিত দল আছিলে, নিৰ্দলীয় প্ৰাৰ্থী আছিলে, সিহঁতো জিকিছে আৰু আমাৰ 5টা ৱাৰ্ড মানে ৰাইজে বুজি পোৱা নাই যে এইটো কাৰৰ চিন যিটো সেইটো আপোনাৰ এই বিজেপি সমৰ্থিত হয় যে, সেইকাৰণে ৰাইজে বুজি পোৱা নাই, সেইকাৰণে 5টা ৱাৰ্ড আমি পৰা নাই আৰু 5টা পাইছোঁ। আপোনাৰ কংগ্ৰেছ আৰু বিজেপি মানে 50-50 হৈ আছে। নিৰ্দলীয় আছে? হয়, নিৰ্দলীয় আছিলে, সেইকাৰণে মানে ৰাইজে বুজিব পৰা নাই। আপোনাৰ শুভ নামটো কি? মোৰ নাম ফৰিজউদ্দিন। আপোনাৰ বৰ্তমান বয়স কিমান হৈছে? 23। আপোনাৰ শিক্ষাগত অৰ্হতা? হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট। ঠিক আছে, আমাৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ। থেংক ইউ।